আজি বেসিক্যালি আমি এইকেইটা ইম্পৰ্টেণ্ট টপিক চাম যোনকেইটা আমাৰ নেক্সট এপিএছচিত অহা বহুত চান্স থাকিব সো আজিৰ ইম্পৰ্টেণ্ট ইছ্যুজখিনি হৈছে দ্য হিন্দুৰ ফাৰ্ষ্ট পেজত আপোনালোকে এইটো আৰ্টিকেলটো দেখিছে হয়তো ৰাজ্যসভাৰ ওপৰত এটা আৰ্টিকেল আহিছে য'ত নীতিশ কুমাৰ এতিয়া বিহাৰৰ পৰা আমাৰ ৰাজ্যসভালৈ আহিম বুলি কৈছে সো এইটো এটা ইম্পৰ্টেণ্ট আৰ্টিকেল টোটেল ফাৰ্টিলিটি ৰেট এইটো এটা ইম্পৰ্টেণ্ট টপিক হয় যোনটোৰ ওপৰত ইউপিএছচি বা এপিএছচি কুৱেশ্যনছ সোধে সো এইটো পেজ নম্বৰ 1ত আছে দ্য হিন্দুৰ এইটো GS 1ৰ টপিক হ'ব তাৰপিছত নেক্সট ইম্পৰ্টেণ্ট টপিকটো হৈছে গভৰ্ণৰৰ ওপৰত কুৱেশ্যন আহি থাকে গভৰ্ণৰৰ পাৱাৰ কি গভৰ্ণমেণ্ট কোনে এপইণ্ট কৰে ৰিমুভেল কেনেকৈ কৰিব পাৰি সো এইটো আমি চাম এইটো GS 2ৰ টপিক হয় এইটো পেজ নম্বৰ 1ত আছে সো লাষ্ট টপিকটো আমি চাম যোনটো অনগোয়িং কনফ্লিক্টছ হৈ আছে আপোনাৰ মিডল ইষ্টত ৱেষ্ট এছিয়াত সো তাৰ বিষয়ে চাম তাৰ পৰা আমাৰ কি কি ৰিপাৰকাশ্যনছ আহিব অইল প্ৰাইচেছ কেনেকৈ বাঢ়িব সেইবিলাক আমি চাম বেছি দীঘলীয়া নকৰোঁ যিহেতু এই কাৰেণ্ট এফেয়াৰ্ছখিনি আমি যিমান পাৰোঁ কম সময়ত আমি কৰিবলৈ চাম ডেইলি কাৰেণ্ট এফেয়াৰ্ছ আমি কৰি যাম যোনটো আমাৰ APSC প্ৰিপেৰেশ্যনত বহুতখিনি হেল্প কৰিব আপোনালোকে গম পাইছে হয়তো কাৰেণ্ট এফেয়াৰ্ছ কিমান ইম্পৰ্টেণ্ট এটা ফেক্টৰ হৈ যায় আপোনাৰ APSC ক্লিয়াৰ কৰাৰ সো বেছি দেৰি নকৰি আমি ডাইৰেক্ট ষ্টাৰ্ট কৰি যাওঁ সো নীতিশ কুমাৰৰ এইটো আৰ্টিকেল দ্য হিন্দুৰ ফাৰ্ষ্ট পেজত আহিছে বিহাৰ চিফ মিনিষ্টাৰ নীতিশ কুমাৰে তেওঁৰ নমিনেশ্যন ফাইল কৰিছে ইউনিয়ন হোম মিনিষ্টাৰ অমিত শ্বাহক ৰাজ্যসভাৰ কাৰণে তেওঁ আৰু 4জন কেণ্ডিডেটে NDAৰ আৰু 4জন কেণ্ডিডেটে এপ্লাই কৰিছিলে সো বেচিকেলি ইয়াৰ পৰা আমাৰ ইম্পৰ্টেণ্ট কুৱেশ্যনছ কি আহিব পাৰে যিহেতু আমি জানো যে যিকোনো এটা কাৰেণ্ট হেপেনিঙৰ পৰা আমাৰ কুৱেশ্যনছ সোধে সো ৰাজ্যসভাৰ কথা আমাক সুধি দিব পাৰে ৰাজ্যসভাৰ ফাংচনিং এইবিলাক কি আমি ভালকৈ জানাটো বহুত দৰকাৰ সো এইটো কুৱেশ্যন আহিব পাৰে যিহেতু আজিকালি APSCত আপোনালোকে গম পাইছে ষ্টেটমেণ্ট বেছড কুৱেশ্যনছ আহে 3-4টা কুৱেশ্যনছ সুধি দিয়ে একেলগত সো আপোনাৰ এটা ষ্টেটমেণ্ট এনেকুৱা আহি যাব পাৰে যে ৰাজ্যসভাটো কেতিয়া কনষ্টিটিউট হৈছিলে ফাৰ্ষ্ট হৈছিলে আপোনাৰ 3rd of April 1952 সো এনেকুৱা এটা ষ্টেটমেণ্ট দি দিব পাৰে সো ফাৰ্ষ্ট ছেশ্যনটো হৈছিলে আপোনাৰ 13 May 1952 অৰিজিনটো কেনেকৈ গম পায় যেনেকৈ আমি জানো যে 1918ত যোনটো মণ্টাগো ক্লেমছফৰ্ড আহিছিলে ৰিফৰ্মছ সেই তেতিয়া 1918ত আমাৰ ইন্ট্ৰডিউচ হৈছিলে বাইকেমেৰেলিজম তাৰে ছেকেণ্ড চেম্বাৰটো আমি ৰাজ্যসভাৰ ষ্টাৰ্টিং বুলি জানিব পাৰোঁ এইটো বাইকেমেৰেলিজমৰ কথা লিখা আছে আপোনালোকে চাই ল'ব এইটো ৰাজ্যসভা এতিয়া বৰ্তমানৰ ফাংচনিংটোৰ কথা আমি পঢ়োঁ এইটো আপাৰ হাউচ হয় লোৱাৰ হাউচটো আমি জানো লোকসভাটো হয় আৰু এইটোৱে কি ৰিপ্ৰেজেণ্ট কৰে ষ্টেটছখিনি ৰিপ্ৰেজেণ্ট কৰে আৰু ইউনিয়ন টেৰিটৰিজখিনি আপোনালোকে হয়তো জানে যে আমাৰ ইউনিয়ন টেৰিটৰিজ যোনকেইটাৰ লেজিছলেটিভ এছেম্বলি আছে সিহঁতৰো ৰিপ্ৰেজেণ্টেটিভছ থাকে ৰাজ্যসভাত সো কোনকেইটা ষ্টেট ইউনিয়ন টেৰিটৰিজৰ ৰাজ্যসভাত ৰিপ্ৰেজেণ্টেশ্যন আছে আপোনালোকে জানে যদি কমেণ্ট কৰিবচোন ৰাজ্যসভাটো পাৰ্মানেণ্ট হাউচ বুলি কয় কিহৰ কাৰণে এইটো কেতিয়াও ডিজলভ নহয় মানে ইয়াৰ মেম্বাৰখিনি 6 বছৰৰ মূৰে মূৰে ৰিটায়াৰ হৈ থাকে কিন্তু এইটো গোটেইখিনি একেলগে নহয় কাৰণে ডিজলভ নহয় লোকসভাটো আমি জানো টেনিয়ৰটো 5 বছৰ থাকে আৰু সেই 5 বছৰৰ পিছত এইটো ডিজলভ হৈ যায় কিন্তু ইয়াত তেনেকুৱা নহয় এইটো সেইকাৰণে পাৰ্মানেণ্ট বডি বুলি কোৱা হয় এতিয়া কাৰেণ্ট ষ্ট্ৰেংথটো আমি জানো যে 245 হয় আমাৰ কনষ্টিটিউশ্যন মতে 250টা চিট আছে আমাৰ তাৰে 12টা নমিনেটেড মেম্বাৰ কোনে নমিনেট কৰে এইটো আমাৰ প্ৰেচিডেণ্টে নমিনেট কৰে ফ্ৰম ডিফাৰেণ্ট ফিল্ডছ সো 250ৰ পৰা 12 নমিনেটেড থাকে কিন্তু কাৰেণ্টলি আমাৰ 245 জনহে আছে মেম্বাৰ সো তাৰে 12জন নমিনেটেড হয়
যোনকেইখন ইউনিয়ন টেৰিটৰিজৰ কথা সুধিছিলোঁ মই কোনকেইখনত মানে আপোনাৰ হেৰি আছে ৰাজ্যসভাত ৰিপ্ৰেজেণ্টেটিভ আছে সেইকেইখন হ'ল দিল্লী পুডুচেৰী আৰু জম্মু কাশ্মীৰ ৰাজ্যসভাৰ আমাৰ স্পেচিয়েল পাৱাৰ আছে অল ইণ্ডিয়া ছাৰ্ভিচ বনোৱাত সেইটো আপোনাৰ স্পেচিয়েল পাৱাৰ দিছে নেক্সট আমাৰ ইম্পৰ্টেণ্ট টপিকটো হ'ল যে অন্ধ্ৰ প্ৰদেশে ইন্ট্ৰডিউচ কৰিছে টু হেভ 3 চিলড্ৰেন ইনচেন্টিভ ইন্ট্ৰডিউচ কৰিছে 3টা চিলড্ৰেন পাবলৈ আমি জানো যে আমাৰ ইণ্ডিয়াৰ পপুলেশ্যন বহুত বেছি হ'লেও অন্ধ্ৰ প্ৰদেশে এনেকুৱা এটা ষ্টেপ কিয় লৈছে কাৰণ ইণ্ডিয়াৰ চবতে পপুলেশ্যন বেছি নহয় কিছুমান এনেকুৱা জেগা আছে য'ত পপুলেশ্যন ৰেটটো কমি গৈছে যোনটো এইটো টোটেল ফাৰ্টিলিটি ৰেট TFR টো আমাৰ কমি গৈছে চ' আপোনালোকে হয়তো জানে চাইনাত কেনেকুৱা অৱস্থা হৈছে বা জাপানত ইটালীত ইহঁতৰ সাউথ কোৰিয়াত ইহঁতৰ পপুলেশ্যন যোনটো থাকিব লাগে 2.1 থাকিব লাগে সেইটোতকৈ কমি গৈ আছে চ' তেনেকুৱা হ'লে আমাৰ এটা ক্ৰাইচিছ আমি ফেচ কৰিব পাৰোঁ চ' সেইটো নহ'বলৈ অন্ধ্ৰ প্ৰদেশে এইটো ইনচেণ্টিভ আনিছে 25,000কে দিব বুলি কৈছে 25,000কে দিব বুলি কৈছে যদি কোনোবাই থাৰ্ড চাইল্ডটো আনিব বিচাৰে চ' অন্ধ্ৰ প্ৰদেশ চিফ মিনিষ্টাৰ চন্দ্ৰবাবু নাইডু ইন্ট্ৰডিউচ TFR এতিয়া বৰ্তমান চলি আছে 1.5 to 2.1 লেভেললৈ আনিব বিচাৰিছে চ' সেইটোৰ কাৰণে এটা হেৰি পাছ কৰিছে ইনচেণ্টিভ এটা পাছ কৰিছে বিল এখন চ' 25,000কে দিব থাৰ্ড চাইল্ডটো হ'বলৈ ইণ্ডিয়াৰ TFR টো 1950s 6.18 আছিলে বহুত বেছি আছিলে এতিয়া 1.19 ওচৰা-ওচৰি আহিছে তো 2.1 লৈ নিবলৈ আমাৰ চেষ্টা চলি আছে চ' বেছি ল' হৈ গ'লেও TFR বেয়া চ' এটা অপটিমেল লেভেলত ৰাখিলে ভাল চ' কিছুমান জেগাততো প্ৰিপাৰেশ্যন বহুত বেছি কিন্তু কিছুমান জেগাত কম চ' সিহঁতে প্ৰিকশ্যনেৰী ষ্টেপছবিলাক লোৱাটো বহুত দৰকাৰ এতিয়া নেক্সট আমি চাম গভৰ্ণৰ বিষয়ে বহুত ইম্পৰ্টেণ্ট টপিক APSC UPSC ফেভৰেট টপিক হয় চ' গভৰ্ণৰ কুৱেশ্যনছ সুধি থাকে এইটো বস্তুটো হৈছে কাৰণ মমতা বেনাৰ্জীয়ে দুখ প্ৰকাশ কৰিছে যে তেওঁক কনচাল্ট নকৰাকৈ তেওঁলোকৰ গভৰ্ণৰ চেঞ্জ কৰি দিছে চ' বেচিকেলি কনষ্টিটিউশ্যনে গভৰ্ণৰৰ দুটা কনষ্টিটিউশ্যনেল হেৰি কৈছে ৰিকুৱাৰমেণ্ট এটা হ'ল 35 years হ'ব লাগিব আৰু ইণ্ডিয়ান হ'ব লাগিব বাকী একো কথা মেনশ্যন কৰা নাই চ' 35 years আৰু ইণ্ডিয়ান যদি হ'ব পাৰে প্ৰেচিডেণ্টে গভৰ্ণৰক এপইণ্ট কৰিব পাৰে আৰু ৰিমুভো কৰিব পাৰে কাৰণ এইটো প্লেজাৰ অফ প্ৰেচিডেণ্টত থাকে চ' প্ৰেচিডেণ্টে গভৰ্ণৰক এপইণ্ট কৰিব পাৰে ৰিমুভেল কৰিব পাৰে তাত ষ্টেটৰ আপাৰ হেণ্ড নাথাকে কিছুমান গভৰ্ণৰৰ লগত আইডিয়েল প্ৰেক্টিচেছ কিছুমান আমাৰ কমিটিয়ে দি থৈ গৈছে যে এনেকুৱা হ'লে ভাল যিহেতু যোনখন ষ্টেটৰ হয় তেওঁ সেইখন ছেম ষ্টেটৰ হ'ব নালাগে গভৰ্ণৰজন আৰ্টিকল 153 কি কৈছে গভৰ্ণৰ ফৰ ইচ ষ্টেট কিন্তু এজন গভৰ্ণৰ দুটা বা দুটাতকৈ বেছি জেগাৰ গভৰ্ণৰ হ'ব পাৰে 144ত কি কৈছে হেড অফ দ্য ষ্টেটটো যোনটো হয় সেইটো আপোনাৰ দিছে গভৰ্ণৰক পাৱাৰটো মই কোৱা নিচিনা প্ৰেচিডেণ্টে এপইণ্ট কৰে গভৰ্ণৰক এইটো আৰ্টিকল 155ত মেনশ্যন আছে গভৰ্ণৰজন কিন্তু চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ বা গভৰ্ণমেণ্টৰ এমপ্লয়ী নহয় সেইটো মনত ৰাখিব সেইটো আপোনাৰ ট্ৰিকি ষ্টেটমেণ্ট এটা দিব পাৰে যে গভৰ্ণৰজন যিহেতু প্ৰেচিডেণ্টে এপইণ্ট কৰে তেওঁ এজন গভৰ্ণমেণ্টৰ এমপ্লয়ী কিন্তু সেইটো ষ্টেটমেণ্ট ভুল হ'ব কোৱালিফিকেশ্যন কি লাগে অকল 35 years old লাগে আৰু
আপোনাৰ ইণ্ডিয়ান চিটিজেন হ'ব লাগিব, সেইটোৱেই কোৱালিফিকেশ্যন। আৰু তাৰ লিমিটেশ্যন থাকিব যে সি মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট হ'ব নোৱাৰে বা ষ্টেট লেজিছলেচাৰৰ মেম্বাৰ হ'ব নোৱাৰে, MLA বা MP হ'ব নোৱাৰে। আৰ্টিকেল 156 কি কৈছে? প্ৰেচিডেণ্টৰ প্লেজাৰত গভৰ্ণৰে অফিচ হোল্ড কৰে। 5 years থাকে টেনিয়ৰটো ফ্ৰম দ্য ডেট অফ এজিউমিং অফিচ, কিন্তু প্ৰেচিডেণ্টে আগতে ৰিমুভ কৰিব পাৰে। ডিছমিছ বাই দ্য প্ৰেচিডেণ্ট অন দ্য এডভাইচ অফ কাউন্সিল অফ মিনিষ্টাৰ্ছ। এইটো ভালকৈ চাই ল'ব। কাউন্সিলৰ মিনিষ্টাৰৰ এইড এণ্ড এডভাইচ জেলতহে আপোনালোকে জানে যে প্ৰেচিডেণ্টে কাম কৰে, চ' তেওঁক ডিছমিছ কৰিব পাৰে। আৰ্টিকেল 356টো মিছ হৈছে যে আপুনি জানে যে গভৰ্ণৰ এজনে যিকোনো এখন বিল প্ৰেচিডেণ্টৰ হেৰিৰ কাৰণে থৈ দিব পাৰে, বেচিকেলি ভিটো পাৱাৰ ইউজ কৰিব পাৰে। এখন বিল ছাপ'জ মানে আপোনাৰ ষ্টেটত যেতিয়া দিয়ে বিলখন, সেইখন গভৰ্ণৰে প্ৰেচিডেণ্টৰ কাৰণে থৈ দিব পাৰে। এটা কথা কওকচোন, CM-ক কোনে এপইণ্ট কৰে? CM-ক এপইণ্ট কৰে গভৰ্ণৰ, কিন্তু যোনটো CM-এ মিনিষ্টাৰ বনায়, কাউন্সিল অফ মিনিষ্টাৰ্ছ যোনটো বনায়, সেইটো গভৰ্ণৰে কৰেনে? CM বনোৱাত কমপ্লিট ডিছক্ৰিপশ্যন থাকে গভৰ্ণৰৰ, কিন্তু মিনিষ্টাৰ্ছখিনিৰ কাৰণে তেওঁ CM-ৰ এডভাইজতহে মিনিষ্টাৰ্ছখিনি বনাব পাৰে। চ' আৰ্টিকেল 356 কেনেকৈ ইউজ কৰে? চ' প্ৰেচিডেণ্ট ৰুল, তেওঁলোকে গভৰ্ণৰে ডাইৰেক্ট প্ৰেচিডেণ্টক ৰিপৰ্ট কৰি পেলাই প্ৰেচিডেণ্ট ৰুল, আপুনি যোনটো দেখিলোঁ জম্মু এণ্ড কাশ্মীৰৰ নিচিনা হ'ব পাৰে। এতিয়া আমি চাম যোনটো ৱেষ্ট এছিয়াত কনফ্লিক্টটো হৈ আছে। আমি গম পাইছোঁ যে আমেৰিকাই কেনেকৈ ইৰাণৰ ওপৰত এটেক কৰি দিলে। তেওঁলোকৰ চাওক চুপ্ৰিম লিডাৰ আয়াতোল্লা আলী খামেনি যোনজন আছিলে, তেওঁ ঢুকালে, লগতে 160 স্কুল চিলড্ৰেনক ঢুকালে, যোনটো এটা বহুত বেয়া চিটুৱেশ্যন। চ' তাৰপিছত তেওঁ কি কৰিছে, ডনাল্ড ট্ৰাম্পে ইছলামিক ৰিপাব্লিকক কৈছে, ইছলামিক ৰিপাব্লিক যোনটো হয় মানে তেওঁলোকৰ মানুহখিনিক কৈছে এইটো ভাঙি পেলাব কৈছে, কিন্তু সেইটো নহ'ল। উল্টাই ইৰাণে ৰিটেলিয়েট কৰিলে কেনেকৈ? আমেৰিকান বেছেছ, এছেটছ, মিছনছ, এইবিলাক চব আপোনালোকে গম পাইছে, বম্বিং কৰিছে। ওচৰৰ নেইবাৰহুড কাণ্ট্ৰিজখিনিও বম্বিং কৰা ষ্টাৰ্ট কৰি দিছে। ইণ্ডিয়াই অলপ চাব লাগে যে US-ৰ এইটো এটেম্প আমাৰ ইণ্ডিয়ান অ'চেন নাপায়হি। চ' বেচিকেলি আজি ইমানেই আছিলে, আজি ইম্পৰ্টেণ্ট টপিকছ। কালি আৰু কি নতুন ইম্পৰ্টেণ্ট টপিক থাকে মই লৈ আহিম বাৰু। চ' কালি আপোনালোকক এনেকুৱা টাইমতে লগ পাম। থেংক ইউ।